এতিয়া অসম চৰকাৰে লোকপিয়ল কৰিব বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়ৰ ওপৰত মন্তব্য আগবঢ়ালে আপোনালোকে নিশ্চয় গম পায়। এতিয়া কথাটো হ'ল কি, ভিডিঅ'ৰ প্ৰসংগ যে আপোনালোকে ভিডিঅ'বিলাক চাবলৈ পাই আছে, যদি আপোনালোকে লোকপিয়ল কৰিবলৈ যাওঁতে এইসমূহৰ প্ৰশ্ন আপোনালোকে দিব নোৱাৰে উত্তৰ, তেনেহ'লে আপোনালোকে পৰিব বিপদত। এতিয়া আপোনালোকক প্ৰকৃততে প্ৰশ্ন সুধিবনো কি, বা লোকপিয়লটো এইটো বিষয়টো কি, কেনেকুৱা, কেতিয়াৰ পৰা আৰম্ভ, বা কি এইখিনি ক্ষেত্ৰত আপোনালোকে বিপদত পৰিব, বা আপোনালোকে জানিব লগা কি। আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এইখিনি জনাবলৈ গৈ আছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, জনাবলৈ এইবাবেই গৈ আছোঁ যে যিহেতু আমি ইউটিউব চেনেল এটা খুলিছোঁ, আৰু চেনেলটোৰ জৰিয়তে আপোনালোকে যেতিয়া নেকি কোনোবা এটা ভিডিঅ' চাইছে, তাৰপৰা আপোনালোকে সেইখিনি আমি ছাবস্ক্ৰাইব কৰিব কোৱা কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰিছে। প্ৰথম অৱস্থাত যে হয়, এদিন খবৰখিনি আমি পাম যিকোনো ক্ষেত্ৰত, সেইখিনি চৰকাৰী চাকৰিৰ ক্ষেত্ৰত হওক, আঁচনিয়ে হওক, যিয়ে নহওক, নতুন এটা বাৰ্তা পাম, ছাবস্ক্ৰাইব কৰি ৰাখিছে। তো এটা আপোনালোকৰ মূল উদ্দেশ্য কি, যাতে এটা ভাল বাৰ্তা, এটা যিটো নিশ্চিত থাকিব পাৰি সেইটো বাৰ্তা, মুঠৰ ওপৰত যিটো আপোনালোকৰ সঠিক এটা বাৰ্তা আপোনালোকে পাবৰ বাবে ছাবস্ক্ৰাইব কৰি ৰাখিছে। তাতে মই যদি ভিডিঅ' এটা একেবাৰে আপোনালোকক বিভ্ৰান্তি সৃষ্টি কৰিবৰ বাবে, তো এই অকাই পকাই একেখিনি কিছুমান কথা ক'বৰ বাবে যদি মই এতিয়া ভিডিঅ'টো উপস্থাপন কৰোঁ, সেইটো বহুত বেছি বেয়া কথা, আৰু সেইটো কৰাৰ আমাৰ প্ৰয়োজন নাই, বা সেইখিনি আমাৰ আমি সেইখিনিহে আৰু বিৰত থাকোঁ। বাৰু যি নহওক, এতিয়া এনেকুৱা ধৰণৰ ভিডিঅ' এইকাৰণে চাবলৈ পাইছোঁ, কৈছোঁ আপোনালোকক যে এইখিনি আপোনালোকে প্ৰশ্ন দিব নোৱাৰিলে উত্তৰ বিপদত পৰিব এইখিনি। এতিয়া চাওক, লোকপিয়ল কৰিব কাৰণ কেলৈ, লোকপিয়ল কৰা সময়টো আপোনালোকে ইতিমধ্যে গম পায়, পূৰ্বতে কি কেনেদৰে কৰিছিলে। আৰু লোকপিয়ল কৰা মূল উদ্দেশ্যটো হৈছে যে জনসংখ্যা কিমান হৈছে, কিমান শিক্ষিত হাৰ আছে, বা কিমান এতিয়া জনসংখ্যা, বা কোন অঞ্চলত কিমানখিনি কাম কৰিবলৈ বাকী আছে, বা ইত্যাদি ইত্যাদি। এতিয়া আপোনালোকে চিৰিয়েলকৈ আপোনালোকৰ অঞ্চলটোত কৰি আহিছে, চৰকাৰী যেতিয়া নেকি নিয়ম যেনেদৰে দিছে সেইখিনি কৰি আহিছে। তো আপোনালোকক প্ৰথম সুধিব আপোনালোকৰ ঘৰত পৰিয়ালৰ সদস্যৰ সংখ্যা কিমান, ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান, বা সন্তানৰ সংখ্যা কিমান, বা কোনে কি কৰে, চাকৰি কৰে নে নকৰে, ঘৰত কি, বা মাটি বাৰীৰ কথা, এইখিনি কথাটো সুধিব। তো এই কথাবিলাকে আচলতে প্ৰকৃত মূল উদ্দেশ্যটো হৈছে যে তেওঁলোকে কি কৰিব বিচাৰিছে চৰকাৰে, যে কোনোবা অবৈধভাৱে ক'ৰবাত আছে নেকি তেওঁলোকৰ, ধৰি লওক আপোনালোকৰ ৰেচন কাৰ্ডখন চাব পাৰে, বা আপোনালোকে চৰকাৰী চাউল পায় নে নাপায়, আধাৰ কাৰ্ডটো চালে, আপোনালোকৰ জব কাৰ্ডটো চালে, আপোনালোকৰ পেন কাৰ্ডটো চালে, আপোনালোকৰ ভোটাৰ কাৰ্ডটো চালে। তো এইবিলাকেই কথা আপোনালোকক সুধিব। আৰু মূল কামটো হৈছে যে কোনোবা ধৰি লওক কিমানখিনি চাকৰিয়াল আছে, বা কিমানখিনি মানে শিক্ষিত এতিয়াও যুৱক যুৱতী আছে, বা কিমানখিনি পৰিয়াল এতিয়াও কোনসমূহ অসুবিধাত ভুগি আছে, কোনসমূহ পাব লাগে, বিশেষকৈ অবৈধভাৱে কোনোবা আহিছে নেকি। তো এই বিষয়খিনিৰ ওপৰতে সেইখিনি চেঞ্চাৰ এটা কৰা হয়, লোকপিয়লটো সেইখিনি কৰা হয়। তো ইয়াকে লৈ বহুতে কৈছে যে আপোনালোকে এই যি লোকপিয়ল কৰিবলৈ যাওঁতে এইকেইটা নথি পত্ৰ আপোনালোকে সাজু কৰি ৰাখক, নহ'লে আপোনালোকে কি হ'ব, বিপদত পৰিব। এতিয়া আপোনালোকে আজি বছৰ ধৰি ইয়াতে আছে, আপোনালোকে সকলোখিনি ডকুমেণ্ট আছে, আপোনালোকৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, ৰেচন কাৰ্ড, আপোনালোকে যিখিনি থাকিব লাগে, মাটি বাৰী কাগজ পত্ৰ, তো তাৰ থকাৰ পাছত আপোনালোকে চিন্তা কৰাৰ কিবা এটা বিষয় আছে জানো, আপোনালোকে মোক কওক সেইটো। তো এনেকুৱা ধৰণৰ কথাবিলাক ক'ব নালাগে যে বহুত বেছি বিপদত পৰিব, তেনেকুৱা ধৰণৰ বিপদ পৰা বুলি কোনো ধৰণৰ নহয়। কিছুমান আপোনালোকক লোকপিয়ল কৰিবলৈ আহোঁতে প্ৰশ্ন সেইখিনি উত্থাপন কৰিব পাৰে, সুধিব পাৰে, সেইখিনি আপোনালোকে উত্তৰ যিটো নেকি আপোনালোকে দিব পাৰিবই। তো তেনেকুৱা প্ৰশ্নবিলাকে সুধিব, বেলেগ বহুত বেছি চাকৰিত যেনেকৈ প্ৰশ্ন সোধে এনেকুৱা ধৰণৰ অদ্ভুত প্ৰশ্ন নহয়। তো ইয়াকে লৈ বহুত ভাগে কৈ আছে যে এইকেইটা প্ৰশ্ন আপোনালোকে নাজানিলে আপোনালোকে বিপদত পৰিব। তো এইবিলাক কথা, তো তেনেকুৱা ধৰণৰ কোনো নহয়। এতিয়া আগন্তুক সময়ত সেইখিনি চৰকাৰে নিৰ্দেশনা দিব, লোকপিয়ল হ'ব, আৰু সেই অনুসৰি আপোনালোকৰ প্ৰত্যেকৰ ঘৰতে সেইখিনি লোকপিয়ল তেনেদৰে চলাব। তো আগন্তুক সময়ত খবৰসমূহ নিশ্চয় পাবই কি কেনেদৰে। বাকী আৰু ডকুমেণ্টৰ ক্ষেত্ৰত সেইখিনি আপোনালোকৰ ডকুমেণ্ট থাকিবই, মাটি বাৰী কাগজ পত্ৰ, আধাৰ কাৰ্ড, আপোনালোকৰ চাউলৰ কাৰ্ড, কিবা সেইখিনিতো থাকিবই আপোনালোকৰ। তো ইয়াক লৈ বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই। এইখিনি আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক সেয়া ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। তো একো বহুত বেছি আপোনালোকক প্ৰশ্ন নুসুধে, আপোনালোকে বিপদত নপৰে, আপোনালোকে নিশ্চিন্ত থাকক। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই।